নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এয়া মোৰ বাৰীখন। এইখন আমাৰ নেমু টেঙা গছ। এয়া নেমু টেঙা কাজি নেমু হয়। এনেকৈ লাগিছে। এইখন আমাৰ ঘৰৰে বাগিচা হয়। এনেকৈ তামোল এনেকৈ নেমু টেঙা লাগিছে। এনেকৈ নেমু লাগি আছে। নেমু টেঙা ইয়াৰ চাহিদা বজাৰত খুবেই বেছি আছে। বজাৰত ইয়াৰ এতিয়া বৰ্তমান 300, 350, 400 এনেকৈ গৈ বজাৰত বিক্ৰী হৈ আছে। এনেকুৱা আপোনালোকৰ বাৰীত যদি আপোনালোকৰ খালী ঠাই আছে, এনেকৈ নেমু টেঙা গছ এনেকৈ ৰোপণ কৰক। ৰোপণ কৰিলে আপোনালোকে মাহেকৰ ভিতৰত 20,000, 15,000 এনেকৈ ইনকাম কৰিব পাৰিব। আপোনালোকৰ ভালকৈ যদি আপোনালোকে কৰ্মটো কৰে, আপোনালোকে নিশ্চয় লাভান্বিত হ'বই হ'ব। সেয়েহে আপোনালোকক ভিডিঅ'টো দেখুৱালোঁ। কৰ্মই হ'ল মানুহৰ ধৰ্ম। কৰ্ম নকৰিলে জীৱনটোত একো নাই। কৰ্ম কৰিলেহে ৰত্ন পাব, সুফল পাব। কৰ্মই ধৰ্ম, কৰ্ম থাকিলেহে ধৰ্ম হ'ব। কৰ্ম অবিনে ধৰ্ম কেতিয়াও কৰিব নোৱাৰি। গতিকে মই ভিডিঅ'টো আপোনালোকক দেখালোঁ। এনেকুৱা কাজি টেঙা নেমু গছ, এনেকৈ সৰু এটা ভিডিঅ' বনালোঁ। আপোনালোকে যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। মোক আগবাঢ়ি যাবলৈ কাৰণে আপোনালোকৰ পৰা সহায় সহযোগিতা কৰিব। এনেকৈ আপোনালোকৰ বাৰীত যদি খালী মাটি আছে, এনেকৈ টেঙা গছবিলাক ৰুব পাৰিব। ৰুই কিনে আপোনালোকে পইচা ইনকাম কৰিব পাৰিব। মাহেকত 10,000, 15,000, 30,000 এনেকৈ। এতিয়া বৰ্তমান বজাৰত 300, 400 টকা দামত বিক্ৰী কৰা হৈ আছে। নেমু টেঙা কি সুন্দৰকৈ ধুনীয়া লাগিছে। কাজি টেঙা নেমু গছ।